নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অন্তম বৰা যোৰহাট ক্লাছিক 2025 বডি বিল্ডিং এণ্ড মেন ফিজিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট ক্লাছিক 2025 বডি বিল্ডিং এণ্ড মেন ফিজিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হয় নগবাদ বৰহোলাত উল্লেখযোগ্য যে নগবাদ বৰহোলাত 23 জানুৱাৰী শুক্ৰবাৰে SBM ফিটনেছৰ উদ্যোগত আৰু আসাম বডি বিল্ডিং এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত হয় উক্ত প্ৰতিযোগিতাখনি উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰি প্ৰতিযোগিতাখনি সফল কৰি তুলিবলৈ আহ্বান জনায়। আজি আমি অল আসাম যোৰহাট ক্লাছিক বডি বিল্ডিং প্ৰাইজ মানি বডি বিল্ডিং অনুষ্ঠিত কৰিছোঁ বৰহোলা নগাবাদত যোৰহাট জিলা ইয়াত প্ৰায় প্ৰতিযোগীসমূহ উপস্থিত হৈছেহি আৰু আজি আমি অন্ততঃ সুখী যে আমাৰ বিশেষকৈ নগাবাদ বৰহোলা ডেকাজান যোৰহাটৰ সকলো ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে আৰু আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাক সহায় কৰিছে আৰু তাৰোপৰি আমাৰ এছ'চিয়েশ্যন অফ বডি বিল্ডাৰ্ছ যোৰহাট জিলাৰ সকলো কৰ্মকৰ্তাই সহযোগিতা আগবঢ়াইছে যোৰহাট ফিজিক্স এছ'চিয়েশ্যন তেখেতসকলেও সহায় আগবঢ়াইছে লগতে আমাৰ আসাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সমূহ কৰ্মকৰ্তাই আমালৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সহযোগিতা আগবঢ়াইছে। আজি বৰ্তমানলৈকেতো আমাৰ 15-20জনমান হৈছে আৰু আহি আছে আমাৰ 6 বজাৰ পৰাহে খেলা আৰম্ভ হ'ব সেইকাৰণে 6 বজাতহে সঠিককৈ জনাব পৰা হ'ব। হয় সকলোকে নমস্কাৰ জনাইছোঁ। আমি আজি যোৰহাটত বিশেষকৈ নগাবাদ অঞ্চলত আমি সদৌ অসম ভিত্তিত যোৰহাট ক্লাছিক 2025 আমি ইয়াত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু আমি সুখী যে আমাৰ এই পিছপৰা অঞ্চলত পোনপ্ৰথমৰ বাবে সদৌ অসম ভিত্তিত এখন মিষ্টাৰ আসাম আমাৰ সদৌ অসম ভিত্তিত এখন বডি বিল্ডিং আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ আৰু ইয়াত আমাৰ সকলো ৰাইজে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু বিশেষকৈ আমাৰ ঠেঙাল কছাৰী ছাত্ৰ সাহিত্য পৰিষদেও আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু এই বিভিন্ন জিলাৰ পৰা ইতিমধ্যে আমাৰ প্ৰতিযোগীসকল ইতিমধ্যে আহি আছে আৰু আমি আশা কৰিছোঁ যে আমাৰ ইয়াত অন্ততঃ খুব কমেও আমি 50জনমান আজি প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত 3টা কেটেগৰীত খেল অনুষ্ঠিত কৰা হ'ব। এটা মেন ফিজিক হ'ব, সেইটো অপেন কেটেগৰী হ'ব আৰু বডি বিল্ডিঙৰ আমি 2টা গ্ৰুপত কৰিম 0 to 65 কেজি আৰু 65 কেজি এবভ এই 2টা আমি বডি বিল্ডিং হ'ব। তাৰপিছতো আমি অভাৰঅল মিষ্টাৰ যোৰহাট ক্লাছিক যিজন টাইটল হোল্ডাৰ আমি তাৰ এটা চেম্পিয়ন অফ চেম্পিয়নৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগী আমি ইয়াত অনুষ্ঠিত কৰা নাই গতিকে ইয়াত অকল পুৰুষৰ খেলহে অনুষ্ঠিত কৰা হ'ব। ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।